আৰু মণিপুৰত যে জুই লাগিল কুকি মেইতে আৰু বিভিন্ন সমাজৰ অংশৰ মাজত তাৰ আৰু এজন আঁতৰত খলনায়ক আছে, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত। তেওঁলোকে ক্ষমতাৰ কাৰণে আজি মণিপুৰত জুই লগাই দিলে। বিভিন্ন চাৰ্চ, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ, বিভিন্ন ST মানুহৰ ঘৰ জ্বলি গ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল 6 মাহতে মণিপুৰ ভাল হৈ যাব। ক'ত গ'ল এই কথাটো? মণিপুৰত যে জুই লাগিল তাৰ ভিতৰত চিফ মিনিষ্টাৰ বীৰেন সিং এজন খলনায়ক আছে, কিন্তু তেওঁ সন্মুখত সকলোৱে জানে যে সেই সময়ত গোটেই নেডাৰ ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। আৰু মণিপুৰত যে জুই লাগিল কুকি মেইতে আৰু বিভিন্ন সমাজৰ অংশৰ মাজত তাৰ আৰু এজন আঁতৰত খলনায়ক আছে, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু একেই আজি এই প্ৰভাৱটো আমি অসমৰ ভিতৰত বিভিন্ন 6 schedule এৰিয়াৰ ভিতৰত দেখা পাইছো। মানুহৰ মাজত কাজিয়া লগাবলৈ বিচাৰে, সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে। আমি জাষ্টিছৰ কথা কওঁ, আমি ৰিছপেক্টৰ কথা কওঁ, আমি ডিগনিটিৰ কথা কওঁ। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যোৱাকালি আমি য'ত য'ত গৈছো ৰাইজে আমাক ৱেলকাম 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 কৈছে। আৰু ৰাইজৰে ৱেলকাম 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 শুনি বিজেপিয়ে ভয় খাই গ'ল, আৰু সেইকাৰণে তেওঁলোকে কৈছে গো বেক গো বেক গো বেক। নিশ্চয় তেওঁলোকে ক'ব, যেতিয়া ৰাইজে আমাক ৱেলকাম কৰিছে তো তেওঁতো গো বেক ক'বই, তেওঁ কি ৱেলকাম ক'ব নেকি আমাক? গম পোৱা নাই, আমাক হ'ব পাৰে গো বেক কৈ আছে, কিন্তু ৰাইজে আমাক যিদৰে ৱেলকাম জনাই আছে তাৰ মানে মনে মনে পেটে পেটে ৰাইজে তেখেতক তেওঁলোকক গো বেক কৈ আছে। যিয়ে নহওক, বিভিন্ন কথা আপোনালোকে নিজে প্ৰশ্নত সুধিব। মোৰ যিখিনি কথা মই আৰম্ভণিত ক'বলৈ বিচাৰিছিলোঁ মই সেইখিনি কথা ক'লো। ধন্যবাদ। আৰু মণিপুৰত যে জুই লাগিল কুকি মেইতে আৰু বিভিন্ন সমাজৰ অংশৰ মাজত তাৰ আৰু এজন আঁতৰত খলনায়ক আছে, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত। তেওঁলোকে ক্ষমতাৰ কাৰণে আজি মণিপুৰত জুই লগাই দিলে। বিভিন্ন চাৰ্চ, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ, বিভিন্ন ST মানুহৰ ঘৰ জ্বলি গ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত কৈছিল 6 মাহতে মণিপুৰ ভাল হৈ যাব। ক'ত গ'ল এই কথাটো? মণিপুৰত যে জুই লাগিল তাৰ ভিতৰত চিফ মিনিষ্টাৰ বীৰেন সিং এজন খলনায়ক আছে, কিন্তু তেওঁ সন্মুখত সকলোৱে জানে যে সেই সময়ত গোটেই নেডাৰ ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। আৰু মণিপুৰত যে জুই লাগিল কুকি মেইতে আৰু বিভিন্ন সমাজৰ অংশৰ মাজত তাৰ আৰু এজন আঁতৰত খলনায়ক আছে, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু একেই আজি এই প্ৰভাৱটো আমি অসমৰ ভিতৰত বিভিন্ন 6 schedule এৰিয়াৰ ভিতৰত দেখা পাইছো। মানুহৰ মাজত কাজিয়া লগাবলৈ বিচাৰে, সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে। আমি জাষ্টিছৰ কথা কওঁ, আমি ৰিছপেক্টৰ কথা কওঁ, আমি ডিগনিটিৰ কথা কওঁ। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যোৱাকালি আমি য'ত য'ত গৈছো ৰাইজে আমাক ৱেলকাম 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 কৈছে। আৰু ৰাইজৰে ৱেলকাম 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 শুনি বিজেপিয়ে ভয় খাই গ'ল, আৰু সেইকাৰণে তেওঁলোকে কৈছে গো বেক গো বেক গো বেক। নিশ্চয় তেওঁলোকে ক'ব, যেতিয়া ৰাইজে আমাক ৱেলকাম কৰিছে তো তেওঁতো গো বেক ক'বই, তেওঁ কি ৱেলকাম ক'ব নেকি আমাক? গম পোৱা নাই, আমাক হ'ব পাৰে গো বেক কৈ আছে, কিন্তু ৰাইজে আমাক যিদৰে ৱেলকাম জনাই আছে তাৰ মানে মনে মনে পেটে পেটে ৰাইজে তেখেতক তেওঁলোকক গো বেক কৈ আছে। যিয়ে নহওক, বিভিন্ন কথা আপোনালোকে নিজে প্ৰশ্নত সুধিব। মোৰ যিখিনি কথা মই আৰম্ভণিত ক'বলৈ বিচাৰিছিলোঁ মই সেইখিনি কথা ক'লো।
ধন্যবাদ।